হয়, চামগুৰি সমষ্টিৰ আপোনাৰ লাওখোৱা উন্নয়ন খণ্ডৰ অধীনত পূব চিঙিমাৰী যিটো পানী যোগান আঁচনি বিশুদ্ধ খোৱা পানী যোগান আঁচনি প্ৰকল্প আছে, আপোনাৰ কলিয়াবৰ উপসংমণ্ডলৰ দ্বাৰা আপোনাৰ প্ৰকল্প নিৰ্মিত হৈছিল আৰু এই নিৰ্মাণ কাৰ্য হোৱাৰ পৰাই আজিলৈকে আপোনাৰ গয়া ৰাইজে একগিলাচ বিশুদ্ধ খোৱা পানী খাব পৰা নাই। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সপোন আছিল যে বিশুদ্ধ খোৱা পানী প্ৰত্যেক ঘৰে ঘৰে যোগান ধৰিব, কিন্তু এই সপোন বাস্তৱত ৰূপায়ণ হ'বলৈ দিয়া নাই। যিটো বিভাগৰ মন্ত্ৰী আছে জয়ন্ত মল্ল বৰুৱা, তেখেতে ব্যৰ্থ হোৱা বুলি আমি ক'ব পাৰোঁ, কাৰণ এইটো বিভাগত এনেকুৱা দুৰ্নীতি চলিছে। 2020-21 চনত আপোনাৰ এই প্ৰকল্পটো নিৰ্মাণ হৈছিল আৰু এই প্ৰকল্পটো বহুত দুৰ্নীতি আৰু অনিয়ম হৈছে। ইয়াৰ বিৰুদ্ধে আমি নগাঁও জিলা উপায়ুক্তলৈও আপোনাৰ মেমৰিণ্ডাম দিছিলোঁ, অভিযোগ দিছিলোঁ যে এইটো এটা ইনকুৱাৰী হ'ব লাগে। এই মেচিনটো ষ্টাৰ্ট দিলে 10 মিনিটৰ ভিতৰত ফাইট ফুটি যায় আৰু এনেকুৱা ঘটনা হৈছে। এইটো মানে এতিয়া বৰ্তমান স্থগিত হৈ আছে। ইয়াৰ এটা বিকল মানে এটা প্ৰকল্প, ইয়াৰ দ্বাৰাতে ৰাইজৰ কোনো ধৰণৰ উপকাৰ হোৱা নাই। দিয়াৰ পিছত 2-3 দিন আমি পানী পাইছোঁ, তাৰপিছত আজিলৈকে ইমান দিন হ'ল মানে পানীও পোৱা নাই আৰু এইবিলাক চব ভাঙি চিঙি গ'ল। এদিন ভালেই গৈছে, তাৰপিছত আৰু খবৰ লোৱা নাই ইয়াতে, কিন্তু পানী খাবও পৰা নাই, বেয়া পানী।